আজি বহুত দিনৰ পৰাই তেওঁলোকে বালি মানে নি আছে আমাৰ এই চৰাইবাহী গাঁৱৰ ৰাস্তাটোৱেদি। এই চৰাইবাহী গাঁৱৰ ৰাস্তাও মানে তেওঁলোকে নষ্ট কৰি পেলাইছে আৰু এই টেণ্ডাৰ নোহোৱা বালি তেওঁলোকে মানে নি আছে। ইমান ব্যক্তিয়ে বিশেষকৈ নি আছে। কোন জড়িত আছে ক্ষেত্ৰত? বিশেষকৈ মই সেই কথাটো ক'ব নোৱাৰিম কোন কোন আছে। তথাপিও অন্ততঃ দিনটোত 10-12খন ট্ৰেক্টৰে বালি কঢ়িয়াই আছে। এই মথাউৰিৰ উপৰিও তেওঁলোকে বালি নিছে আৰু কোনো মানে তেওঁলোকে টেণ্ডাৰ নোলোৱাকৈ জলসম্পদৰ পৰা তেওঁলোকে কোনো অনুমতি নোলোৱাকৈ এই বালি নি আছে। আমাৰ চৰাইবাহী গাঁৱৰ ৰাস্তাইদি অবৈধভাৱে যিকেইজন ব্যক্তিয়ে এই বালি নি আছে তাৰ পৰা আমাৰ গাঁৱৰ বহুতো ক্ষতি হৈছে। তাৰ লগতে আমাৰ বুঢ়ীদিহিঙৰ পাৰত যিটো মথাউৰিও দুৰ্বল, সেই মথাউৰিৰ ওপৰেদিও তেওঁবিলাকে কোনো হেৰি নোহোৱাকৈ জলসম্পদৰ পৰা অনুমতি নোলোৱাকৈ তেওঁলোকে দিনটোত কেইবাবাৰো ধৰক 10-20 বাৰমান ট্ৰেক্টৰে মাটি নি থাকে, বালি নি থাকে। সেই সংক্ৰান্তত আজি আমাৰ এই এইটো আজি বহুত দিনৰ পৰাই তেওঁলোকে বালি মানে নি আছে আমাৰ এই চৰাইবাহী গাঁৱৰ ৰাস্তাটোৱেদি। এই চৰাইবাহী গাঁৱৰ ৰাস্তাও মানে তেওঁলোকে নষ্ট কৰি পেলাইছে আৰু এই টেণ্ডাৰ নোহোৱা বালি তেওঁলোকে মানে নি আছে। ইমান ব্যক্তিয়ে বিশেষকৈ নি আছে। কোন জড়িত আছে ক্ষেত্ৰত? বিশেষকৈ মই সেই কথাটো ক'ব নোৱাৰিম কোন কোন আছে। তথাপিও অন্ততঃ দিনটোত 10-12খন ট্ৰেক্টৰে বালি কঢ়িয়াই আছে। এই মথাউৰিৰ উপৰিও তেওঁলোকে বালি নিছে আৰু কোনো মানে তেওঁলোকে টেণ্ডাৰ নোলোৱাকৈ জলসম্পদৰ পৰা তেওঁলোকে কোনো অনুমতি নোলোৱাকৈ এই বালি নি আছে। আমাৰ চৰাইবাহী গাঁৱৰ ৰাস্তাইদি অবৈধভাৱে যিকেইজন ব্যক্তিয়ে এই বালি নি আছে তাৰ পৰা আমাৰ গাঁৱৰ বহুতো ক্ষতি হৈছে। তাৰ লগতে আমাৰ বুঢ়ীদিহিঙৰ পাৰত যিটো মথাউৰিও দুৰ্বল, সেই মথাউৰিৰ ওপৰেদিও তেওঁবিলাকে কোনো হেৰি নোহোৱাকৈ জলসম্পদৰ পৰা অনুমতি নোলোৱাকৈ তেওঁলোকে দিনটোত কেইবাবাৰো ধৰক 10-20 বাৰমান ট্ৰেক্টৰে মাটি নি থাকে, বালি নি থাকে। সেই সংক্ৰান্তত আজি আমাৰ এই